শুক্ৰবাৰৰ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশজুৰি তেল কোম্পানীসমূহে হঠাতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৪৫ পইচাকৈ বৃদ্ধি কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে সদৌ অসম যুৱ উন্নয়ন পৰিষদে। দেশৰ তেল গোষ্ঠীৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱাৰ বাবেই এনেধৰণৰ মূল্য বৃদ্ধিৰ কবলত খাটি খোৱা সৰ্বসাধাৰণ ৰাইজ বাৰম্বাৰ পৰি থাকিবলগীয়া হৈছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীয়ে সকলোফালে জুৰুলা কৰি থকাৰ সময়ত ভোটৰ ওপৰত দানহ পৰা দি হঠাতে ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে। কেৱল পুঁজিপতিৰ স্বাৰ্থত কাম কৰাৰ অভিযোগ তুলি আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবীত আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত সদৌ অসম যুৱ উন্নয়ন পৰিষদৰ উদ্যোগত দেশৰ পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। প্ৰতিবাদ সম্পৰ্কে সাধাৰণ সম্পাদক ৰুবুল দাসে কয়, জনতাৰ ওপৰত মাধমাৰ সুধাই কেন্দ্ৰীয় চৰকাৰে যোৱাকালি ৰাতিৰ পৰা ডিজেলৰ মূল্য বৃদ্ধি ৪৫ টকা ঘটালে। পুনৰবাৰ যোৱা ৩টা মাহত ৩বাৰকৈ মূল্যবৃদ্ধি ঘটালে আৰু এই মূল্যবৃদ্ধিয়ে খাটি খোৱা ৰাইজ, কৃষক ৰাইজ, শ্ৰমিক ৰাইজ, ভাৰতবাসী জনতাক এটা সাংঘাতিক ধৰণে জীৱন যাত্ৰা কোঙা কৰি পেলাইছে। এইটো প্ৰথম কথা। আৰু কথা হ'ল কি যে আমাৰ চৰকাৰখনে, দেশৰ চৰকাৰখনে অইল কোম্পানীবিলাকৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এই নিয়ন্ত্ৰণহীনতাৰ কাৰণে খাটি খোৱা জনতাৰ ওপৰত পুঁজিপতি গোষ্ঠীটোৱে বাৰম্বাৰ মাধমাৰ সুধাই আছে। যোৱাকালি ৪৫ পইচা বঢ়ালে আৰু এই ৪৫ পইচা ডিজেলৰ মূল্য বৃদ্ধিৰ কাৰণে আজিৰ পৰা আকৌ বাছৰ ভাড়া বাঢ়িব, আজিৰ পৰা চাউলৰ দাম বাঢ়িব, আজিৰ পৰা আলুৰ দাম বাঢ়িব, তেলৰ দাম বাঢ়িব। সেই এনেকুৱা মূল্য বৃদ্ধিয়ে কিন্তু ৰাইজক সাংঘাতিক ধৰণে এটা বিপৰ্যস্ত কৰি তুলিছে আৰু এই বিপৰ্যস্তাৰ প্ৰতিবাদত যোৱাকালিৰ পৰা যি মূল্য বৃদ্ধি ঘটালে ডিজেলৰ, ইয়াৰ প্ৰতিবাদত সদৌ অসম যুৱ উন্নয়ন পৰিষদে আজি এটা মাথো প্ৰতীকভাৱে এটা প্ৰতিবাদ কৰিছোঁ। প্ৰতীকী প্ৰতিবাদ আমি কেন্দ্ৰীয় কমিটিৰ ৬জন বিষয়ববীয়া প্ৰতীকী প্ৰতিবাদ কৰিছোঁ আৰু যদি অহা এটা সপ্তাহৰ ভিতৰত চৰকাৰে, কংগ্ৰেছ চৰকাৰ বিশেষকৈ চৰকাৰে যদি কোনো ধৰণৰ ব্যৱস্থা নলয়, অহা হয়তো এটা সপ্তাহৰ পিছত আমি সদৌ অসম যুৱ উন্নয়ন পৰিষদে এই স্থানত আমি অসমৰ ৰাইজৰ সহযোগত এটা সাংঘাতিক ধৰণৰ জংগী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।